নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাজ্যৰ ৰাজনীতি এইকেইদিন উত্তাল হৈ আছে বিভিন্ন গৰম খবৰক লৈ। গৌৰৱ গগৈ এলিজাবেথৰ পাকিস্তানী সম্পৰ্ক, তৰুণ গগৈৰ APSC কেলেংকাৰীত নাম সাঙুৰ খোৱা কাৰ্য, অথবা বিধানসভাৰ উত্তাল পৰিৱেশ, দিল্লীৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ইত্যাদি খবৰলৈ সকলোতে সৰব চৰ্চা চলি থকাৰ মাজতে মই আপোনালোকলৈ লৈ আহিছোঁ এটা অন্য ধৰণৰ খবৰ। আমি সকলোৱে জানো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এডভান্টেজ এছাম 2.0 কিছুদিন পিছতে আৰম্ভ হ'ব, য'ত বিভিন্ন বহু দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। যদিহে এই এডভান্টেজ এছাম 2.0 সফল হয়, তেনেহ'লে আমি জানো যে অসমে এক নতুন বিকাশৰ গতি লাভ কৰিবলৈ গৈ আছে। এই সম্পৰ্কে কি আশা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত, আহক প্ৰথমতে আমি চাই লওঁ। এডভান্টেজ আছাম 2.0 প্ৰস্তুতি বৰ্তমান পূৰ্ণ পৰ্যায়ত চলি আছে। অহা 24 তাৰিখে সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত আহি উপস্থিত হ'ব আৰু সৰু সজাইত ঝুমুৰ নৃত্যৰ পৰিদৰ্শন তেখেতে উপভোগ কৰিব। 25 তাৰিখে ৰাতিপুৱা 10 বজাত আৰু 24 তাৰিখে ঝুমুৰ নৃত্য শেষ কৰি নিশাই তেওঁ প্ৰদৰ্শনীখন চাব আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে প্ৰদৰ্শনীখনত তেওঁ অলপ কিছু সময় বেছি থাকিব, সেইবাবে পিছদিনালৈকে অপেক্ষা নকৰি ঝুমুৰ শেষ কৰি তেওঁ পুনৰ খানাপাৰালৈকে আহিব আৰু অলপ সময় দি পেলাই আধা ঘণ্টা 45 মিনিট সময় দি তেখেতে প্ৰদৰ্শনীখন চাব। তাৰপিছত নিশা তেওঁ বিশ্ৰাম ল'ব আৰু পিছদিনাখন দিনৰ 10 বজাত এডভান্টেজ অসমৰ যিখন উদ্বোধনী, সেই উদ্বোধনী সভাত তেওঁ অংশ ল'ব আৰু 12 বজাত তেখেত গুৱাহাটীৰ পৰা উভতিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী সেইটো। অহাকালিৰ ভিতৰত আমি গম পাম যে কিমান ৰাষ্ট্ৰদূত আহিব, কোন কোন মন্ত্ৰীয়ে ফাইনেলি যোগদান কৰিব, কিমান উদ্যোগপতি আহিব। অহাকালি 11 বজাৰ পিছৰ ভিতৰত গোটেই চিত্ৰখন স্পষ্ট হৈ পৰিব আৰু মই চেষ্টা কৰিম অহাকালি যাতে আপোনালোকক গোটেইখিনি কথা জনাব পাৰোঁ। ভূটানৰ প্ৰধানমন্ত্ৰী অহাৰ সম্ভাৱনা কিমান আছে মই নাজানো, কাৰণ এটা প্ৰট'কল এটা আছে যে প্ৰধানমন্ত্ৰী এখন দেশৰ আহিলে লগত আন এখন দেশৰ প্ৰধানমন্ত্ৰী অহা নহা এইটো বৈদেশিক পৰিক্ৰমা বিভাগে চাই আছে। কিন্তু ভূটানৰ এটা শক্তিশালী ডেলিগেশ্যন, তেওঁলোকৰ এজন মন্ত্ৰীও আহিব আৰু তেওঁলোকৰ গেলেফুৰ ওপৰত এটা 1.5 ঘণ্টাৰ ছেশ্যন এটাও হ'ব। 8খন ৰাষ্ট্ৰ আমাৰ পাৰ্টনাৰ কাণ্ট্ৰি হিচাপে আহিছে, কিন্তু অহাকালিলৈ ৰাষ্ট্ৰৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে। এতিয়ালৈকে 14,000 ব্যক্তিয়ে ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিন্তু 14,000 উদ্যোগপতি নহয়। অসমৰ ছাত্ৰ, ষ্টাৰ্টআপছ বা অসমৰ ব্যৱসায়ী উদ্যোগী বা আমাৰ উদীয়মান যুৱক, সেল্ফ হেল্প গ্ৰুপ, ফাৰ্মাৰ্ছ প্ৰডাকশ্যন যিটো কোম্পানী FPC বুলি কওঁ, ফাৰ্মাৰ প্ৰডিউচাৰ্ছ কোম্পানী, তাৰো ডেলিগেটছ আছে। কিন্তু একজেক্ট অসমৰ বাহিৰৰ পৰা কিমানে ৰেজিষ্ট্ৰেশ্যন কৰিছে এইটো অহাকালি গধূলি আমি ক'ব পাৰিম। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ পৰাই আমি গম পাইছোঁ তেওঁ কিমান এক্সাইটেড হৈ আছে বিষয়টোৰ প্ৰতি। কিন্তু তেওঁ আশংকাও ব্যক্ত কৰিছে এডভান্টেজ এছাম 2.0 হয়তো সুকলমে অনুষ্ঠিত হৈ যাব, কিন্তু ইয়াৰ পিছত যি এটা পৰিৱেশৰ প্ৰয়োজন হ'ব, অসমত যি এটা পৰিস্থিতিৰ প্ৰয়োজন হ'ব, সেই পৰিস্থিতিটো ঠিকে থাকিব নে নাই, সেই পৰিৱেশ আমি ৰচনা কৰি দিবলৈ আগ্ৰহী হ'ম নে নহ'ম, সেই সদ্ভাৱ আমি গঢ়ি তুলিব পাৰিম নে নোৱাৰিম। আহক তেওঁ কেনেদৰে আশংকা ব্যক্ত কৰিছে সেইখিনিও আমি জানি লওঁ। এইবাৰ খুব ভাল হ'ব আৰু বহুতে মনত আশা লৈ ইয়াত আহিব। পিছত যদি অসমে মাটি বাৰী আমি দিব পাৰোঁ, আন্দোলন বিবৰ্জিত পৰিৱেশ এটা দিব পাৰোঁ, সকলোৱে কামবোৰ কৰিব। কিন্তু ইয়াতে মাটি দিম, তাতে আন্দোলন হ'ব, তাত লৈ যাম, তাতে আন্দোলন হ'ব, তেতিয়া যিমানখিনি কষ্ট কৰিলেও কাম নহ'বগৈ। আমি যিমানেই নকৰোঁ কিয়, অসমৰ ৰাইজে সকলোকে আদৰি ল'ব লাগিব। চৰকাৰে আদৰিলেতো নহ'ব, ৰাইজে আদৰি ল'ব লাগিব। যদি ৰাইজে উদ্যোগপতিসকলক আদৰি লয়, ৰাইজে যদি শিক্ষা, ইউনিভাৰ্চিটি, মেডিকেল এইবিলাকক যদি আদৰি লয়, তেতিয়াহ'লে 2 বছৰ 3 বছৰৰ ভিতৰতে অসমৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ হৈ উঠিব।
কিন্তু মই ধৰি ল'লোঁ, ইয়াতে মাতি দিলোঁ, আকৌ ৰাইজে তাৰ পৰা পহু খেদি দিলে, আকৌ দ্বিতীয় গ'ল, তাতে আৰু এটা খেদা খেদিলে। তেতিয়া যিমানেই কষ্ট নকৰোঁ কিয় কেতিয়াও লাভ নহ'ব। সেইকাৰণে আৰু এইবাৰ আমি স্মল স্কেল ইণ্ডাষ্ট্ৰী আৰু ষ্টাৰ্টআপ সকলকো বহুতখিনি ইয়াত সুবিধা দিব খুজিছোঁ। তেওঁলোকে ডাঙৰ উদ্যোগীসকলৰ লগত ইয়াত কথা পাতিব পাৰিব। আমি B2B এটা ছেশ্যন কৰিছোঁ, বিজনেছ টু বিজনেছ, তাৰমানে ডাঙৰ উদ্যোগপতি আৰু ক্ষুদ্ৰ উদ্যোগপতিসকলৰ মাজত ইয়াত আলোচনা হ'ব, তেওঁলোকে কিনা বেচাও কৰিব পাৰিব। গতিকে সুবিধা বহুতখিনি থাকিব। এতিয়া দেখা যাওক, এডভান্টেজ অসমখনটো ভাল কৰি হৈ যাব আৰু এটা আমি নভবাতকৈ বেছি ভাল মানুহেও বা ভাল বিনিয়োগৰ কথাও ক'ব। কিন্তু বিনিয়োগৰ পৰৱৰ্তী পৰিৱেশটোত আমি কেনেকৈ বিনিয়োগৰ পৰিৱেশ এটা তেওঁলোকক নিৰ্মাণ কৰি দিব পাৰোঁ, সেইটো এটা চিন্তনীয় বা সেইটো এটা প্ৰত্যাহ্বানমূলক কাম হৈ ৰ'ব। ধৰক সকলো আহিলে 15 আগষ্টত আকৌ এটা বম ফুটি গ'ল। গতিকে বহুতবিলাক অসমৰ আমি পৰিৱেশটো এইটোৱে চাব লাগিব যে যদি আজিৰ দৰে ভালে কুশলে থাকে, অসমে এটা নতুন পৰ্যায়লৈ যাব পাৰিব। দৰ্শকসকল, মুখ্যমন্ত্ৰীগৰাকীৰ আশংকা অমূলক নহয়। কোন পৰিস্থিতিত কোন পৰিৱেশত অসমত কিবা হৈ যায় তাৰ কোনো ইয়ত্তা নাথাকে। বিশেষকৈ ৰাজনৈতিক চিন্তা চেতনাৰ ঊৰ্ধ্বলৈ যদি আমি যাব নোৱাৰোঁ, তেনেহ'লে আমি আমাৰ ৰাজ্যৰ বিকাশ কেতিয়াও কল্পনাই কৰিব নোৱাৰোঁ। আমি কিছুমান ৰাজনৈতিক তুচ্ছ তাচ্ছিল্যৰ পৰা আঁতৰি থাকিব পাৰিব লাগিব। সামূহিক উন্নয়নৰ স্বাৰ্থত আমাৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব। এয়া অকল চৰকাৰী পক্ষৰ পৰাই প্ৰচেষ্টা চলালে নহ'ব। আমাৰ সমাজৰ তৃণমূল পৰ্যায়ৰ প্ৰতিগৰাকী মানুহৰ মনতো অসমৰ বিকাশৰ স্বাৰ্থটো আগস্থান পাব লাগিব। দৰ্শকসকল, যিমানেই যি নকওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে যিবোৰ চিন্তা কৰিছে, যিবোৰ কাৰ্যপ্ৰণালী হাতত লৈছে, যিবোৰ সপোন অসমৰ ৰাইজক দেখুৱাইছে, তেনেকুৱা ধৰণৰ কাৰুকাৰ্য অন্য মুখ্যমন্ত্ৰীয়ে কৰিছিল নে নাই আমি নাজানো। কিন্তু এই চিন্তা চৰ্চা যদি সঁচাকৈয়ে সফল হয়, এইবিলাক যদি বাস্তৱত ৰূপায়িত হয়, তেনেহ'লে অসমে যে এটা নতুন গতি লাভ কৰিব, সেয়া কিন্তু আমি ন দি ক'ব পাৰোঁ। আমাৰ ৰাজনৈতিক চিন্তা চেতনা থাকিব, মতাদৰ্শগত পাৰ্থক্য থাকিব, কিন্তু ৰাজ্যখনৰ সামূহিক উন্নয়নৰ স্বাৰ্থত আমি একমত প্ৰকাশ কৰিব লাগিব, একেলগে মাৰ বান্ধি থিয় দিবই লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেয়া গুণ বহুত থাকিব পাৰে, কিন্তু ভাল গুণখিনিক আমি প্ৰোৎসাহিত কৰিবৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত বিৰোধিতা কৰা মুঠেও উচিত নহয়, বৰঞ্চ আমি সহযোগিতাৰ মনোভাৱ পোষণ কৰাহে উচিত। বাকী আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰচেষ্টা সফল হ'বনে, নে এইবিলাক ভেকু ভাওনা মাত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ? এই সমস্ত কথা অকপতে আপোনালোকে কমেণ্ট বক্সত গৈ প্ৰকাশ কৰক। ৰাজনৈতিক চিন্তা চেতনাৰ ঊৰ্ধ্বতো এখন সমাজ আছে, সেই সমাজখন খুব মৰমৰ সমাজ, আমাৰ অসমীয়া সমাজ, ভাৰতীয় সমাজ। সেই সমাজখনৰ আমি প্ৰত্যেকে একোগৰাকী বাসিন্দা, দায়িত্বশীল বাসিন্দা হিচাপে আমি আমাৰ কৰ্তব্য কৰি যাম। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।